হেল্ল' এভৰিৱান, নমস্কাৰ। মই তৌহিদুৰ হুছেইন। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 9ৰ মেথামেটিক্সত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হৈ যোৱা এনুৱেল এক্সামৰ যিটো প্ৰশ্ন কাকত, এইটো আজি আমি চল্ভ কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এইটো চেনেলত মই ক্লাছ 9 আৰু 10ৰ কাৰণে মেথছ আৰু ছায়েন্সৰ ছাবজেক্টসমূহৰ ভিডিঅ' বনাওঁ। ক্লাছ 9, 10ৰ মেথ আৰু ছায়েন্স ৰিলেটেড ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আমি আজি গোটেই প্ৰশ্ন কাকত সলভ নকৰোঁ। যিকেইটা MCQ কুৱেশ্যন আছে MCQ কেইটাহে সলভ কৰিম। তো 1 নম্বৰ প্ৰশ্ন দি আছে 4/5ক শতাংশত প্ৰকাশ কৰা। তাৰমানে 4/5ক যদি আমি পাৰ্চেণ্টেজত লওঁ তেতিয়াহ'লে কি হ'ব? আমি কি কৰিব লাগে? কোনো এটা সংখ্যাক পাৰ্চেণ্টেজত ল'বলৈ হ'লে ইয়াক 100ৰে মাল্টিপ্লাই কৰিব লাগে। তো 4/5 আছে, আমি 100ৰে মাল্টিপ্লাই কৰিলে কি হ'ব? আমি যদি ইয়াক সমাধান কৰোঁ 5ৰে 100ক কাটিলে কিমান বাৰ যাব? 20 বাৰ যাব। এতিয়া থাকিলে 4 পূৰণ 20, তো 4 20 গুণ কিমান হয়? 4 2 গুণ 8, এটা 0, 80%। আনসাৰ হ'ব কিমান? 80%। নেক্সট কুৱেশ্যন নম্বৰ 2ত আছে 1.3 বাৰক আৰ্হিত P/Q আৰ্হিত প্ৰকাশ কৰিলে হ'ব। তাৰমানে 1.3 বাৰ সংখ্যা আমাক দিয়া আছে। এই সংখ্যাটো এটা বাৰ থকা সংখ্যা আৰু ইয়াক আমি কি কৰিব লাগে? P/Q আৰ্হিত প্ৰকাশ কৰিব লাগে। তো P/Q আৰ্হিত প্ৰকাশ কৰিবলৈ হ'লে আমি কি কৰিব লাগে? প্ৰথমতে যিটো সংখ্যা আমাক দিয়া আছে এই সংখ্যাটোক আমি x বুলি ধৰি ল'ম। তো x ইকুৱেল কি বুলি ধৰিম? 1.3 বাৰ। তো x ইকুৱেল কি হ'ব? 1.3ৰ ওপৰত যেহেতু বাৰ আছে, এই 3টো কি হ'ব? ৰিপিট হ'ব, বাৰে বাৰে আহিব। ঠিক আছে, আৰু ডট ডট লিখি দিম। এইটো দিম কি? ইকুৱেশ্যন নাম্বাৰ 1। এতিয়া যেহেতু এটা অংকৰ ওপৰত বাৰ আছে, গতিকে আমি কি কৰিম? ইয়াক 10ৰে মাল্টিপ্লাই কৰিম। তো যদি 10ৰে মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব? 10ৰে মাল্টিপ্লাই কৰিলে xক 10ৰে মাল্টিপ্লাই কৰিলে হ'ব 10x ইকুৱেল ইয়াক যদি 10ৰে মাল্টিপ্লাই কৰোঁ দশমিকটো এক ঘৰ সফালে যাব, যিহেতু 10ত এটা 0 আছে। তো এইটো দশমিক এক ঘৰ সফালে গ'লে হ'ব 13.333 আৰু এইটো দিম ইকুৱেশ্যন নাম্বাৰ 2। এতিয়া আমি ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 মাইনাছ কৰিম। 2ৰ পৰা 1 কি কৰিম? মাইনাছ কৰিম। তো 10xৰ পৰা যদি 1x মাইনাছ কৰোঁ তেতিয়াহ'লে কি হ'ব? 9x লেফ্ট হেণ্ড চাইডত হ'ব 9x। আৰু ইয়াতে 13.33ৰ পৰা যদি 1.33 মাইনাছ কৰোঁ, মই ইয়াতে মাইনাছটো ইয়াতে কৰি ল'ম। 13.33ৰ পৰা 1.33 যদি মাইনাছ কৰোঁ তেতিয়াহ'লে কি হ'ব? এই গোটেইখিনি ছেইম, গতিকে মাইনাছ কৰিলে 0 হ'ব। দশমিক 13ৰ পৰা 1 গ'লে কিমান থাকে? 12। তো গতিকে হ'ব 12.0। ইয়াতে মই যদি xটো ৰাখি দিওঁ, 9টো যদি সিফালে লৈ যাওঁ, যিহেতু 12.0 আছে, গতিকে x 12 লিখিব পাৰি আৰু 9টো সিফালে গ'লে হৰণ হ'ব। এতিয়া আমি দুটাকে 3ৰে কাটিব পাৰি। 3 3 গুণ 9 আৰু 3 4 গুণ 12। তো এনসাৰ হ'ব কিমান? 4/3। অপশ্যনত আমাক দিয়া আছে 4/3, অপশ্যন 8, গতিকে এ হ'ব কি? শুদ্ধ উত্তৰ। এই যিটো মেথডত আমি ইয়াৰ আনসাৰ ওলালো P/Q আৰ্হি, তো এইটো অলপ দীঘলীয়া পদ্ধতি হয়। ইয়াক আমি শ্বৰ্ট ট্ৰিক্সতো ওলাব পাৰি। তো কম সময়ত P/Q ফৰ্মত ল'বলৈ হ'লে আমি কি কৰিব লাগিব? যিটো আমাক দিয়া আছে এই সংখ্যাটোক লিখিবলৈ হ'লে আমি প্ৰথমে এনেকে ফ্ৰেকশ্যন বনাই ল'ম, আৰু ওপৰত কি হ'ব? এই দশমিক আৰু এই বাৰ উঠাই দিয়াৰ পিছত এই সংখ্যাটো কি হ'ব? এইটো লিখিব লাগিব। তো দশমিক আৰু এই যদি বাৰ উঠাই দিওঁ তেতিয়াহ'লে 1 আৰু 3 হ'ব, গতিকে আনসাৰ হ'ব কিমান? 13। ইয়াৰ পৰা আমি মাইনাছ কৰিব লাগিব সংখ্যাটো। এতিয়া কি মাইনাছ কৰিম? এই বাৰ থকা যিটো আছে এইটো আমি নোহোৱা কৰি দিম। তো বাৰ থকা যিটো আছে 3 আছে, তো এই 3টো নোহোৱা কৰিলে কি থাকিব? অকল 1 থাকিব। তো 1টো মাইনাছ কৰি দিম। ঠিক আছে, প্ৰথমত আমি কি কৰিম? দশমিক বাৰ তুলি দি যিটো থাকে এইটো আমি আগত লিখি দিম, তাৰপিছত মাইনাছ লিখিম, তাৰপিছত বাৰ থকা কেইটা বাদ দিম। বাৰ যিকেইটাৰ ওপৰত থাকিব আৰু এটাৰ ওপৰত বাৰ আছে এইটো বাদ দিম। বাদ দিয়াৰ পিছত কি থাকিব? 1 থাকিব, এইটো মাইনাছ কৰি দিম। এতিয়া 12ৰ তলত কি আছে? এটা অংক আছে, গতিকে এটা 9 লিখিম। আৰু এনেকুৱা সংখ্যা কিছুমান থাকে, দশমিকৰ পিছত কিবা এটা সংখ্যা থাকে আৰু বাৰ থকাৰ আগত আৰু দশমিকৰ পিছত। তো কেইটা এনেকুৱা থাকে যে বাৰ নাই ওপৰত আৰু দশমিকৰ পিছত, তো যিমান কেইটা অংক থাকে ইমান কেইটা আমি 0 বহাব লাগে। তো ইয়াতে দশমিকৰ পিছত কোনো ধৰণৰ অংক নাই, ইয়াতে মানে বাৰ নোহোৱা, গতিকে ইয়াতে কোনো ধৰণৰ 0, গতিকে ইয়াতে 0 নবহিব। তো এনসাৰ কৰিম 13ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব? 12, আৰু তলত থাকিব কিমান? 9। কাটাকাটি কৰিলে কিমান পাম? 4/3। তো এইটো শ্বৰ্ট ট্ৰিক্সেৰে আমি কি কৰিব পাৰি? বাৰ থকা সংখ্যাবিলাকক কম সময়ত P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰি। তো আনসাৰ হ'ব কিমান? 4/3। কুৱেশ্যন নম্বৰ 3 দিয়া আছে বস্তু এটা 10% লোকচানত বিক্ৰী কৰা হ'ল, কিনা মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত। তো ইয়াতে আমি কিনা দাম আৰু বেচা দামৰ অনুপাত ওলাব লাগে। প্ৰশ্নত কি আছে? যিকোনো বস্তু এটা আমি কিনিছো, কিনি
এই বস্তুটো আমি কি কৰিছো 10% বিক্ৰী কৰি দিলো। ধৰিলো আমি এটা বস্তু 100 টকাত কিনিলো। কিমান টকাত কিনিছো? 100 টকাত কিনিছো। তো এইটো হ'ল আমাৰ কিনা দাম। এতিয়া যদি ইয়াক আমি 10% মানে -10%ত বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে বেচা দাম কিমান হ'ব? বেচা দাম হ'ব আমাৰ 90 টকা। 100 টকাৰ 10% কিমান হয়? 10। তো গতিকে 100ৰ পৰা 10 মাইনাছ কৰি দিলে কিমান হ'ব? 90। এতিয়া এইটো হ'ল আমাৰ কি কিমান কিনা দাম? কিনা দাম হ'ল কিমান? 100 আৰু বেচা দাম কিমান হ'ল? 90। এতিয়া এই দুটাৰ আমি অনুপাত ওলাব লাগে। যদি অনুপাত ওলাও, এটা 0ৰ লগত এটা 0 কেনচেল হ'ব। থাকিব 10:9। তো ইয়াতে 10:9 আছে অপশ্যন চি, গতিকে চি এনচাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে যদি 6 to the power x minus y equal 36 আৰু c to the power x plus y equal 729 তেন্তে x square minus y square মান কিমান হ'ব? ইয়াতে প্ৰশ্নটোত অলপ ভুল দি আছে, মিষ্টেক এটা আছে। চি ঠাই চি নহ'ব, এইটো 3 হ'ব। এই 3 হ'ব, 3 to the power x plus y। তো ইয়াতে আমাক দি আছে কি 6 to the power x minus y equal 36 আৰু 3 to the power x plus y equal 729। ইয়াতে দুটা ইকুৱেশ্যন আমাক দি আছে, দুটা ৰাশি দিয়া আছে। আমাক দি আছে কি 6 to the power x minus y equal 36। ইয়াতে এইফালে 6 আছে ভূমি, গতিকে 6 to the power x minus y, এইফালে 36 আছে। এই 36ক যদি 6ৰ পাৱাৰ বনাওঁ তেতিয়াহ'লে 6 স্কুৱেৰ হ'ব। এতিয়া ভূমি দুটা সেম, এইটো ভূমি আৰু এইটো ভূমি সেম, গতিকে ভূমি সেম হ'লে আমি পাৱাৰবিলাকক কি লিখিব পাৰি? ইকুৱেল কৰিব পাৰি। কি হ'ব? x minus y equal 2। আনফালে কি দি আছে? 3 to the power x plus y equal to 729। ইয়াতে 3 to the power x plus y যেহেতু দিয়া আছে, ইয়াতে ভূমি 3 আছে, গতিকে এইটো আমি 3ৰ পাৱাৰ কৰিব লাগিব। তো আমি 3 to the power 6 কৰিলে কি পাওঁ? 729 পাওঁ। 729ৰ ঠাইত আমি 3 to the power 6 লিখিম। ইয়াতে ভূমি সেম, তো গতিকে পাৱাৰ দুটা কি হ'ব? ইকুৱেল হ'ব। x plus y ইকুৱেল কিমান হ'ব? 6। তো আমি পালো x minus y ৰ মান 2 আৰু x plus y ৰ মান কিমান? 6। এই দুটাৰ পৰা আমি x স্কুৱেৰ মাইনাছ y স্কুৱেৰ ওলাব লাগে। তো আমি এটা ফৰ্মুলা পাইছিলো যে x স্কুৱেৰ মাইনাছ y স্কুৱেৰক কি লিখা যায়? x প্লাছ y আৰু x মাইনাছ y। ইয়াতে যদি মান দুটা বহাই দিওঁ, x প্লাছ y ৰ মান কিমান? 6 ইনটু x মাইনাছ y ৰ মান কিমান পালো? 2। ইয়াতে 2। এনচাৰ কিমান হ'ব? 6 2 গুণ 12। এনচাৰ হ'ব 12। অপশ্যন এ দি আছে 12, গতিকে অপশ্যন এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5ত দি আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা। তো আমি ইয়াতে এটা এটাকে চাম যে কোনটো অপৰিমেয় হয়। এত দিয়া আছে 0.73। এইটো দশমিকৰ পিছত কি হৈ গৈছে? শেষ হৈ গৈছে, মানে পৰিসমাপ্তি। আৰু দশমিকৰ পিছত শেষ হৈ গ'লে এনেকুৱা ধৰণৰ সংখ্যা কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। গতিকে এইটো হ'ব নোৱাৰে, অপৰিমেয়। নেক্সট দিয়া আছে বাৰ। বাৰ থকা সংখ্যাবিলাকো কি হয়? পৰিমেয় হয়, গতিকে এইটো অপৰিমেয় হ'ব নোৱাৰে। ইয়াতো বাৰ দি আছে, এইটো অপৰিমেয় হ'ব নোৱাৰে। ইয়াতে কি দি আছে? 0.73591678। ঠিক আছে, ইয়াতে দশমিকৰ পিছত যিবিলাক অংক আমাক দিয়া আছে, এইবিলাক কোনো ধৰণৰ পেটাৰ্ণত ৰিপিট হোৱা নাই, পুনৰাবৃত্তি হোৱা নাই কোনো ধৰণৰ পেটাৰ্ণ। গতিকে এইটো এটা কি হ'ব? অপৰিমেয় সংখ্যা। গতিকে এনচাৰ কি হ'ব? চি শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 6 দি আছে তলৰ উক্তিবোৰ কোনটো? ইয়াতে আমাক এ, বি, চি আৰু ডি 4টা উক্তি দি আছে, আৰু এই 4টা উক্তিৰ ভিতৰত কোনটো শুদ্ধ, কোনটো অসত্য হ'ব, এই অসত্যটো বাছি উলিয়াব লাগে। তো এ নম্বৰত দি আছে √121 এটা পৰিমেয় সংখ্যা হয়। √121 এটা কি হয়? পৰিমেয় সংখ্যা হয়। কেনেকে? √121, এই 121টো এটা কি হয়? বৰ্গ সংখ্যা হয়। তাৰ মানে 11ক স্কুৱেৰ কৰিলে কি হয়? 121 পোৱা যায়। ইয়াতে স্কুৱেৰ ৰুট কেনচেল কৰিলে কিমান হ'ব? 11। এইটো এটা পৰিমেয় সংখ্যা হয়, গতিকে এইটো সঁচা। নেক্সট দি আছে বি নম্বৰত প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়। স্বাভাৱিক সংখ্যাবিলাক কি হয়? পূৰ্ণ সংখ্যাৰ তলত থাকে, গতিকে এইটোও সঁচা হয় যে স্বাভাৱিক সংখ্যাবিলাক কি হয়? 1ৰ পৰা আৰম্ভ হয়। 1 2 3 4 5, 1 2 3 4 5। পূৰ্ণ সংখ্যাবিলাক কি হয়? 0 1 2 3 এইবিলাক। স্বাভাৱিক সংখ্যাবিলাক কি হয়? 1ৰ পৰা আৰম্ভ হয়। 1 2 3 4 5 এনেকুৱা সংখ্যাবিলাক স্বাভাৱিক সংখ্যা হয়। আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। 0 1 2 3 4 5। তো আমি দেখা পাই আছো এই গোটেইকেইটা সংখ্যা এই ইয়াৰ ভিতৰত আছে। ঠিক আছে, তো তাৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই কি পূৰ্ণ সংখ্যাৰ ভিতৰত আছে। তো এইটো সঁচা হয়। তো অপশ্যন বিটোও সঁচা। নেক্সটত চি দি আছে দুটা অপৰিমেয় সংখ্যাৰ মাজত কোনো পৰিমেয় সংখ্যা নাথাকে। তো আমাক দিছে দুটা অপৰিমেয় সংখ্যাৰ মাজত কোনো পৰিমেয় সংখ্যা নাথাকে। তো এইটো হ'ব অসত্য। আমি দুটা অপৰিমেয় সংখ্যাৰ মাজত বহুত অপৰিমেয় সংখ্যা পাব পাৰো, গতিকে এইটো হ'ব কি? অসত্য। গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তো অপশ্যন চি হ'ব শুদ্ধ। বাকী আমি যদি চাওঁ ডি অপশ্যন, তো ডি অপশ্যনত কি দি আছে? দুটা পৰিমেয় সংখ্যাৰ মাজত
বহুতো অপৰিমেয় সংখ্যা থাকিব পাৰে, এইটো সঁচা। তো আমি মিছাৰ ভিতৰত বা অসত্যৰ ভিতৰত আমি অপশ্যন চিয়ে পালো যে দুটা অপৰিমেয় সংখ্যাৰ মাজত কোনো পৰিমেয় সংখ্যা নাথাকে, এইটো মিছা কথা বা এইটো অসত্য কথা। এনসাৰ হ'ব কি চি। নেক্সট কুৱেশ্যন নম্বৰ 7ত যিটো প্ৰশ্ন দিয়া আছে, ইয়াতে অসমীয়া মাধ্যমৰ যিটো প্ৰশ্ন আছে এইটো ভুল দিয়া আছে। এইটো ইংলিছতটো ঠিকে আছে, তাৰমানে ইয়াতে কি দিছে, যিটো x+1 আছে এইটো কি হয়, এই যিটো বহুপদ হয় ইয়াৰ এটা উৎপাদক হয়। যদি হয় তেতিয়াহ'লে k ৰ মান কিমান হ'ব? তো এইটো অংকত আমি কি কৰিব লাগিব, এই x+1 এইটোৰ পৰা আমি x ৰ মান ওলাই ইয়াতে বহাই দিব লাগিব। তো x+1 আছে, x ৰ লগত কি আছে +1 আছে, গতিকে x ৰ মান কি হ'ব -1। এই -1 যদি আমি ইয়াতে বহাই দিওঁ তেতিয়াহ'লে কি হ'ব, x² + k + x = 0। ইয়াতে যদি x ৰ ঠাইত -1 বহাও, -1 আৰু লগতে স্কুৱাৰ আছে, ইয়াতে স্কুৱাৰ দিম, প্লাছ k প্লাছ x ৰ ঠাইত কি বহাম, -1 = 0। -1 ক স্কুৱাৰ কৰিলে +1 হৈ যায়, প্লাছ k আৰু -1 = 0। -1 আৰু +1 কেনচেল হ'ব, তো k = কি থাকিব 0। তো ইয়াতে অপশ্যন বি দি আছে 0, গতিকে বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 8ত দি আছে এটা ধ্ৰুৱক বহুপদৰ মান। ধ্ৰুৱক বহুপদ কোনবিলাক পোৱা হয়, যিবিলাক বহুপদ সংখ্যা দিয়া থাকে এইটো বহুপদক ধ্ৰুৱক বহুপদ বুলি কোৱা হয়। মই ধৰি লৈছো এটা 5, তো এইটো এটা বহুপদ হয় আৰু এইটো বহুপদক কি বুলি কোৱা হয়, ধ্ৰুৱক বহুপদ বুলি কোৱা হয়। আৰু ইয়াৰ মাত্ৰা কি হ'ব, ইয়াৰ মাত্ৰা হ'ব কি 0। তো ধ্ৰুৱক বহুপদৰ মাত্ৰা আমি জানো কি হয়, 0 হয়, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে, যদি a + b + c ৰ মান 8 আৰু abc ৰ মান 8, তেতিয়াহ'লে এই যিটো ৰাশি আমাক দিয়া আছে 1/ab 1/bc আৰু 1/c এর যোগফল, এর মান কি হ'ব? তো 1/ab + 1/bc + 1/ca, ইয়াক যদি সমাধান কৰো, এই তলৰ বিলাকৰ লসাগু ল'ব লাগিব, এলচিএম। ab bc ca এইকেইটাৰ এলচিএম হ'ব abc। এতিয়া এই abc ক যদি আমি হৰণ কৰো তেতিয়াহ'লে ab কেনচেল হৈ থাকিব কি, ab কেনচেল হ'ব, থাকিব কি c, গতিকে ওপৰত লিখিম c, প্লাস bc আৰু bc কেনসেল হলে থাকিব a, ইয়াতে হ'ব a আৰু ইয়াতে হ'ব কি b। ওপৰত থাকিল a + b + c আৰু তলত থাকিল a b c। তো a + b + c ৰ মান কিমান দিয়া আছে 8, তো ওপৰত লিখিম 8 আৰু তলত a b c ৰ মানো 8 দিয়া আছে। ইয়াতে a b c ৰ মান কিমান দিয়া আছে, তো 8 এৰে 8 কেনসেল কৰিম, এটাৰ হ'ব কিমান 1। অপশ্যন বি 1 দিয়া আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে 9x² - a = 3x + 1/3 3x - 1/3, তেন্তে এর মান আমাৰ ইয়াৰ পৰা এর ভ্যালু ওলাব লাগে। আমাক দিয়া আছে 9x² - a = 3x + 1/3 into 3x - 1/3। এইটো সমাধান কৰি 9x² - a ইকুৱেল, এটা এটা ফৰ্মুলা পৰিছে a + b into a - b। a + b আৰু a - b কে আমি কি লিখিব পাৰি, a² - b²। এইটো হ'ব কি a² - b², b আছে 1/3 স্কয়ার। তো 9x² - a = 3x² করলে হ'ব 9x² - 1/3 স্কয়ার করলে হ'ব 1/9। 9x² 9x² ক্যান্সেল করি, থাকিব -a = 1/9। সরি, ইয়াতে মাইনাস আছে, এইফালে মাইনাস আৰু এইফালে মাইনাস ক্যান্সেল, থাকিব a = 1/9। অপশন এ দিয়া আছে 1/9, গতিকে অপশন এ হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ প্রশ্ন দিয়া আছে x² - 3x² y + 4x - 6 বহুপদৰ x² এর হরক কি? তো x² এর হরক ওলাব দিছে, তার মানে এই x² পদ আছে -3x²y, এই যেটো পদ আছে ইয়াতে x² আছে, ইয়াতে x² বাদ দিলে x² যদি উঠাই দিও তেতিয়া কি থাকিব, -3 আর y থাকিব, গতিকে এই ডি অপশনত দি আছে -3y, গতিকে -3y টো হ'ব কি ইয়াৰ হরক। কুৱেশ্যন নম্বৰ 12 দিয়া আছে a - b হোল কিউব প্লাস b - c হোল কিউব প্লাস c - a হোল কিউবক আমি যদি ফ্যাক্টরাইজ কৰো তেতিয়াহ'লে ইয়াক কি বুলি লিখিব পাৰিম, x³ প্লাস y³ প্লাস z³ = 3xyz লিখা যায় যেতিয়া x প্লাস y প্লাস z কিমান হ'ব 0 হ'ব।
তো যদি এক্স প্লাছ জেড ৱাই প্লাছ জেড যদি 0 হয় তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰি এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব 3x/z লিখিব পাৰি। তো ইয়াতে কি আছে এক্স আৰু ৱাই আৰু জেড তিনিটা ৰাশি আছে। তো ইয়াতে যিটো অংক আমাক দিয়া আছে a মাইনাছ বি, ইয়াক এক্স বুলি ধৰিম, ইয়াক ৱাই বুলি ধৰিম, ইয়াক কি বুলি ধৰিম জেড বুলি ধৰিম। তেতিয়াহ'লে এই তিনিটা প্লাছ কৰি 0 হয় নে নহয় আমি আগত চাই ল'ম। যদি 0 হয় তেতিয়া 3x/z হ'ব ইয়াৰ আনচাৰ। তো a প্লাছ বি a মাইনাছ বি প্লাছ বি মাইনাছ চি প্লাছ চি মাইনাছ এ, এই কেইটা যদি সমাধান কৰোঁ তেতিয়াহ'লে কি হ'ব এ কেনচেল হ'ব, বি কেনচেল আৰু চি কেনচেল হ'ব। এনচাৰ হ'ব কি 0। দেখা পালোঁ এই তিনিটা ৰাশি যোগ কৰি কিমান হয় 0 হয়। গতিকে আমাৰ এনচাৰ কি হ'ব 3x/z। তো ইয়াক কি লিখা যায় 3x/z। এক্সৰ মান কি আছে a মাইনাছ বি, ৱাইৰ মান কি আছে বি মাইনাছ চি আৰু জেডৰ মান কি আছে চি মাইনাছ এ। গতিকে ইয়াৰ এনচাৰ হ'ব কি অপশ্যন চি। 13ত দিয়া আছে যে এটা বিন্দুৰ কোটি আৰু ভুজ ক্ৰমে দিয়া আছে কিমান -2 আৰু -7। গতিকে ৱাই অক্ষৰ পৰা বিন্দুৰ দূৰত্ব। তো আমি যিটো জানো তো কোটি মানে কিহৰ মান, কোটি মানে হ'ল ৱাইৰ মান আৰু ভুজ মানে কিহৰ মান এক্সৰ মান। তো তাৰ মানে কি কোটি দিয়া আছে কিমান 2, তাৰ মানে এইটো আমাৰ ৱাইৰ মান দিয়া আছে, এইটো কি দিয়া আছে এক্সৰ মান। তেতিয়াহ'লে বিন্দুটো কি হ'ব, বিন্দুটো হ'ব -7, -2। ঠিক আছে, এই -7টো কিহৰ মান এক্সৰ মান আৰু এইটো কিহৰ মান ৱাইৰ মান, এইটো ভুজ আৰু এইটো কি কোটি। তেতিয়াহ'লে আমাক প্ৰশ্ন কৰিছে যে ৱাই অক্ষৰ পৰা কিমান দূৰত্বত থাকিব। আমি জানো যিটো এক্সৰ মান হয় এইটো ৱাই অক্ষৰ পৰা ইয়াৰ দূৰত্ব হয়। ঠিক আছে, তো ৱাই অক্ষৰ পৰা কিমান দূৰত্বত আছে 7 একক দূৰত্ব আছে। গতিকে এনচাৰ হ'ব কিমান 7টোৱে হ'ব শুদ্ধ উত্তৰ। যিহেতু এইটো আমাক ডিষ্টেন্স বিচাৰিছে, দূৰত্ব বিচাৰিছে, দূৰত্ব কেতিয়াও মাইনাছ নহয়। তো গতিকে -7টো এনচাৰ নহ'ব। গতিকে ইয়াৰ এনচাৰ হ'ব কি +7। 14 নম্বৰ প্ৰশ্ন দিয়া আছে এক্স অক্ষৰ ওপৰত এটা বিন্দু এটাৰ স্থানাংক আৰ্হি হ'ল। মানে কোনো এটা বিন্দু যদি এক্স অক্ষৰ ওপৰত থাকে তেতিয়াহ'লে ইয়াৰ আৰ্হি কি হ'ব। তো এক্স অক্ষৰ ওপৰত থকা বিন্দু সদায় কি হয় এক্সৰ মান থাকে আৰু ৱাইৰ মান কি হয় 0 হয়। গতিকে x,0 হ'ব ইয়াৰ গতিকে x,0 হ'ব এক্স অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি। তো অপশ্যন চি দিয়া আছে x,0, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিয়া আছে যে ৰৈখিক সমীকৰণ 3x + 2y = 6 লেখডালে ৱাই অক্ষক কটা বিন্দুটো হ'ল। ইয়াতে যিকেইটা বিন্দু দিয়া আছে ইয়াৰ ভিতৰত আমি ৱাই অক্ষ থকা বিন্দু কেইটা বিচাৰিম। এইটো এক্সৰ মান 0 দিয়া আছে, ৱাইৰ মান 2 দিয়া আছে, গতিকে এইটো ৱাই অক্ষত থাকিব, এইটো ৱাই অক্ষত নাথাকে, এইটো ৱাইৰ মান 0 আছে। গতিকে চিৰ পইণ্টটো এইটো এক্সৰ মান আছে আৰু ৱাইৰ মান 0 আছে, গতিকে এইটো ৱাই অক্ষত নাথাকিব। বি অপশ্যনত দি আছে 0, 3, ইয়াতে ৱাইৰ মান আছে, এক্সৰ মান 0, গতিকে এইটো থাকিব পাৰে। এইটো নহ'ব, ইয়াৰ এইটো কি আছে এক্সৰ মান 2 দি আছে আৰু ৱাইৰ মান কি দি আছে 0। তো তাৰমানে ৱাইৰ মান যদি 0 হয় তো এইটো ৱাই অক্ষত থাকিব নোৱাৰে। তো আমি দেখা পালো যে অপশ্যন বি আৰু অপশ্যন ডিৰ দুটা বিন্দু ৱাই অক্ষত থাকিব পাৰে। এতিয়া এই বি আৰু এই ডি অপশ্যনত এই দুটাৰ কোনটো শুদ্ধ হ'ব এইটো আমি ওলাব লাগে। এতিয়া বি আৰু ডি অপশ্যনৰ এক্সৰ আৰু ৱাইৰ মান দুটা ইয়াতে বহাই আমি যদি লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড যদি ইকুৱেল হয় তেতিয়াহ'লে যিটো পইণ্ট বহাই লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল হ'ব সেইটো পইণ্ট হ'ব শুদ্ধ উত্তৰ। তো প্ৰথমে আমি কি কৰিম 0, 3 বহাম। আমাক ইকুৱেশ্যন দিয়া আছে কি 3x + 2y = 6। ইয়াতে এক্সৰ ঠাইত প্ৰথমে মই 0 বহাম আৰু ৱাইৰ ঠাইত কি বহাম 3 বহাম। এক্সৰ ঠাইত 0 + 2 × y ঠাইত কি বহাম 3 = 6। তো এইটো কি হ'ব 0 + 6 = 6, 6 = 6। তো এইটো পইণ্ট বহাই দেখা পালো যে কি লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল হৈছে, গতিকে এইটোৱে হ'ব কি শুদ্ধ উত্তৰ। বাকী 0টো যদি বহাই দিওঁ তেতিয়াহ'লে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল নহ'ব, গতিকে এইটো শুদ্ধ নহ'ব। তো অপশ্যন বি হ'ব কি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 16ত দিয়া আছে y = 5 সমীকৰণটোক দুটা চলকযুক্ত কৰি লিখিব পাৰি। তো আমাক দিয়া আছে কি y = 5, ইয়াক যদি আমি দুটা চলকত প্ৰকাশ কৰো তেতিয়াহ'লে তলৰ কোনটো শুদ্ধ হ'ব। তাৰমানে এই তলৰ কোনটো চিম্পলিফাই কৰিলে আমি y = 5 পাম। এইটো যে দিয়া আছে 1x + 1y = 5, তো এইটো সমাধান কৰিলে কি হ'ব x এর 1 পূরণ করলে x হ'ব প্লাস y এর 1 পূরণ করলে y হ'ব ইকুয়াল 5 হ'ব। তো এইটো তো নহ'ব। বাকি এইটো যদি কৰো তেতিয়াহ'লে x + 0 = 5 হ'ব। এইটো দুটাই 0 আছে, ইয়াতে x ৰ লগত 0 পূৰণ আৰু y ৰ লগত 0 পূৰণ হৈ আছে, গতিকে এইটো 0 = 5 হ'ব।
ইয়াতে x ৰ লগত 0 গতিকে এইটো 0 প্লাছ y ৰ লগত 1 পূৰণ হৈ আছে গতিকে y ইকুৱেল কি হ'ব 5 তো এইটো হ'ব কি y ইকুৱেল 5 তো এইটো হ'ব শুদ্ধ উত্তৰ অপচন হ'ব কি ডি কোৱেশ্চন নম্বৰ 17 দিয়া আছে যদি 2k - 3, k + 2 বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত তেতিয়াহ'লে k ৰ মান কি তো আমাক এটা সমীকৰণ দিয়া আছে আৰু এটা বিন্দু দিয়া আছে আৰু কৈছে কি এই বিন্দুটো এই সমীকৰণৰ ওপৰত থাকে তেতিয়াহ'লে k ৰ মান কি তো যেটো বিন্দু দিয়া আছে এই বিন্দুৰ এই কমাৰ আগৰ খিনিক x ৰ মান বুলি কোৱা হয় আৰু কমাৰ পিছৰ খিনিক কি বুলি কোৱা হয় y ৰ মান বুলি কোৱা হয় তেতিয়াহ'লে এই x ৰ মানটো আমি এই x ৰ ঠাইত বহাই দিম আৰু এই y ৰ মানটো এই y ৰ ঠাইত বহাই দিম তেতিয়াহ'লে কি হ'ব 2x plus 3y equal 15 এতিয়া x ৰ ঠাইত আমি 2k - 3 বহাই দিম যেহেতু x ৰ মান কি 2k - 3 তো 2 into 2k - 3 এটা প্লাস আছে প্লাস আৰু 3y আছে গতিকে 3 into y ঠাইত y ৰ মান কি হ'ব k + 2 এতিয়া k + 2 ইকুৱেল এইফালে কি আছে -15 তো এইটো যদি পূৰণ কৰো তেতিয়াহ'লে কি হ'ব 2 into 2k হ'ব 4k minus 2 3 গুণ 6 প্লাস 3k প্লাস 3 2 গুণ 6 ইকুয়াল -15 4k আৰু 3k প্লাস কৰিলে হ'ব 7k আৰু -6 আৰু +6 তো কেনসেল হ'ব এটা -6 আছে আৰু +6 আছে গতিকে দুটা কেনসেল থাকিব -15 ইয়াৰ পৰা k খালি কৰিলে কি হ'ব -15/7 তো ইয়াতে অপশন এ দি আছে -50/7 গতিকে এই অপশন শুদ্ধ কোৱেশ্চন নম্বৰ 18 দিয়া আছে দুটা সম্পূৰক কোণৰ যোগ 3x আৰু 2x + 1 10 তেতিয়াহ'লে x ৰ মান কি তো এই 3x আৰু এই 2x + 10 ডিগ্ৰী এই দুটা সম্পূৰক তো দুটা কোণ সম্পূৰক হলে কি হয় কোণ দুটাৰ সমষ্টি হয় 180 ডিগ্ৰী তেতিয়াহ'লে আমাক এটা দি আছে 3x প্লাস আৰু এটা দি আছে 2x + 10 ডিগ্ৰী তো এটা কোণ 3x আৰু এটা আছে কি 2x + 10 ডিগ্ৰী তো দুটা যোগ কৰিলে কি হ'ব 180 হ'ব সম্পূৰক কোণৰ যোগফল হয় 180 ডিগ্ৰী 3x আৰু 2x প্লাস কৰিলে হ'ব 5x ইকুৱেল 180 ডিগ্ৰী আৰু 10 টো যদি সেইফালে লৈ যাওঁ তেতিয়াহ'লে -10 হ'ব 5x ইকুৱেল 180 পৰা 10 গ'লে হ'ল 170 x ইকুৱেল 5 এৰে যদি 170 হৰণ কৰো তো 5 3 গুণ 15 16 17 2 আৰু 5 4 গুণ 20 তো হ'ব কি 34 তো অপশন বি দিয়া আছে 34 গতিকে অপশন বি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 19 দিয়া আছে ত্রিভুজ ABC সর্বকোণ ত্রিভুজ FDE তার মানে আমাক দুটা ত্রিভুজ দিয়া আছে এটা হল ABC আৰু এটা হল কি FDE FDE এতিয়া যদি AB 6 সেন্টিমিটাৰ আৰু এংগেল B 45 AB ঠাইত কিমান দিছে 6 আৰু এংগেল B দি আছে কিমান 40 আৰু এংগেল A কিমান দি আছে 70 ইয়াতে কিমান দি আছে 70 তেতিয়াহ'লে তলৰ কোণটো সত্য তো ইয়াৰ কাৰণে আমি এই এংগেল C টো ওলাই লওঁ যদি এইটো 70 হয় A যদি 70 হয় B 40 হয় তেতিয়া C কিমান হ'ব তিনিটা কোণৰ সমষ্টি যদি কি 180 হয় তেতিয়াহ'লে এটা 70 আৰু 40 70 40 কিমান হয় 110 C কিমান 70 ডিগ্ৰী পালো তো দুটা ত্ৰিভুজ যদি কি হয় সৰ্বসম হয় তেতিয়াহ'লে এই দুটা ত্ৰিভুজৰ অনুৰূপ পাৰ্টস বিলাক কি হয় ইকুৱেল যেনেকৈ AB ৰ লগত কি হ'ব FD ইকুৱেল হ'ব তো এংগেল C যদি 70 ডিগ্ৰী হয় তেতিয়াহ'লে এংগেল EO কিমান হ'ব 70 ডিগ্ৰী হ'ব ইয়াতে অকল এটা অপশনতে ইৰ মান 70 ডিগ্ৰী দিয়া আছে ঠিক আছে বাকি এইটো ইৰ মান 40 দিয়া আছে ইয়াতে F ৰ মান 40 আছে F ৰ মান 60 আছে লগতে D ইৰ মান 6 দিয়া আছে এই D ইৰ মান কিমান দিয়া আছে 6 এতিয়া এইটোৰ মান 6 কেনেকে যদি দুটা এংগেল ইকুৱেল হয় এই বাহু দুটাও কি হ'ব ইকুৱেল হ'ব তো এইটো 6 হলে এইটো কি হ'ব 6 গতিকে এইটো 6 হলে এইটো 6 তো গতিকে দেখা পালো এই D ইৰ মান 6 হ'ব আৰু এই এংগেল E কিমান হ'ব 70 ডিগ্ৰী গতিকে DE 6 আৰু এংগেল E কিমান হ'ব 70 ডিগ্ৰী গতিকে অপশন বি হ'ব কি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 20 দিয়া আছে PQRS চতুৰ্ভুজৰ কৰ্ণবোৰ পৰস্পৰ সমদ্বিখণ্ডিত কৰে যদি এংগেল P 45 ডিগ্ৰী হয় তেতিয়া এংগেল Q কিমান হ'ব তাৰ মানে আমি চতুৰ্ভুজ আঁকিব লাগে PQRS তো চতুৰ্ভুজটো এনেকুৱা এটা চতুৰ্ভুজ যিটোৰ মান এংগেল P দি আছে 45 ডিগ্ৰী তো চতুৰ্ভুজ আমি কি প্ৰকাৰৰ পাইছো এটা বৰ্গ পাইছো এটা আয়ত পাইছো এটা সামান্তৰিক পাইছো আৰু এটা কি পাইছো ৰম্বাস পাইছো তো এই দুটা চতুৰ্ভুজ PQRS তো হ'ব নোৱাৰে কাৰণ কি বৰ্গ আৰু আয়তত 90 ডিগ্ৰী কোণ থাকে ঠিক আছে তো যেহেতু ইয়াতে P ৰ মান কি দিছে 45 ডিগ্ৰী গতিকে এইটো হয়তো সামান্তৰিক হ'ব নাইবা ৰম্বাস ঠিক আছে যদি আমি সামান্তৰিক বুলি ধৰি লওঁ
তেতিয়াহ'লে পিৰ মান কিমান দিয়া আছে আমাৰ 45 ডিগ্ৰী দিয়া আছে আৰু ওলাব কি দিছে কিউৰ মান। এতিয়া পি আৰু এই কিউ দুটা ওচৰা-ওচৰি কোণ হয়। এটা সামান্তৰিকৰ দুটা ওচৰা-ওচৰি কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী। তেতিয়াহ'লে পি যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে কিউ কিমান হ'ব? তো 180 পৰা আমি 45 মাইনাছ কৰি দিম 135। তো এনসার হ'ব কি সি। কুৱেশ্যন নম্বৰ 21 দিয়া আছে যে এটা চতুৰ্ভুজৰ এ বি চি ডিত এংগেল এ প্লাছ এংগেল চি কিমান টু এংগেল বি প্লাছ ডি যদি চিৰ মান 140 ডিগ্ৰী হয় আৰু ডিৰ মান যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে বিৰ মান কিমান হ'ব? তো কুৱেশ্যনটোত আমাক এটা কণ্ডিশ্যন দিয়া আছে এ প্লাছ চি ইকুৱেল 2 ইনটু বি প্লাছ ডি। ঠিক আছে, আৰু চিৰ মান দি আছে 140 আৰু ডিৰ মান দি আছে 60 আৰু আমাক ইয়াৰ পৰা কি ওলাব দিছে বিৰ মান কিমান হ'ব ওলাব দিছে। তো যেহেতু এ বি চি ডি এটা চতুৰ্ভুজ হয় তো আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে কিমান হ'ব এ প্লাছ বি প্লাছ চি প্লাছ ডি হ'ব 360 ডিগ্ৰী। তো ইয়াতে যদি মান কেইটা বহাই দিওঁ যিটো যিটো মান আছে 140 আৰু 60 চিৰ ঠাইত 140 আৰু ডিৰ ঠাইত 60 তেতিয়াহ'লে কি হ'ব এ প্লাছ বি ইকুৱেল চিৰ ঠাইত হ'ব 140 আৰু ডি ঠাইত হ'ব 60 তেতিয়াহ'লে কি হ'ব ইকুৱেল 360। এ প্লাছ বি ইকুৱেল 140 আৰু 60 প্লাছ কৰিলে কি 200 হ'ব ইকুৱেল থাকিব 360। তো এ প্লাছ বি ইকুৱেল 360 মাইনাছ 200। তো ইয়াতে হ'ব এ প্লাছ বি ইকুৱেল 360 পৰা 200 মাইনাছ কৰিলে কি থাকিব 160 ডিগ্ৰী। তো এইটো আমি ইকুৱেশ্যন 1 হিচাপে ধৰি লৈছোঁ। আৰু এইফালে আমাক কি দি আছে এ প্লাছ চি ইকুৱেল 2 বি প্লাছ ডি। তো ইয়াতো আমি এই মান দুটা বহাই চাওঁ কি তোমাক দি আছে কি এ প্লাছ চি ইকুৱেল 2 ইনটু বি প্লাছ ডি। গতিকে ইয়াক অলপ চিম্পলিফাই কৰিম এ প্লাছ চি ইকুৱেল কি হ'ব 2b প্লাছ 2d। মই 2 এৰে দুইটাকে পূৰণ কৰি দিছোঁ। তো ইয়াতে যদি মান বহাই দিওঁ চি ঠাইত চিৰ মান তেতিয়াহ'লে চি ঠাইত কিমান ডিগ্ৰী দি আছে 140 ডিগ্ৰী। তো 140 ইকুৱেল 2b প্লাছ 2 ইনটু ডিৰ মান কিমান দি আছে 60। তো a প্লাস 140 ইকুয়াল 2b প্লাস 2 into 60 করলে কি 120। তো a প্লাস 2b প্লাস 120 140 কি ফেলে গেলে কি মাইনাস 140। তো কি হবো 2b মাইনাস 20। এতে এই এর মানটো যদি আমি ইয়াৰ পৰা লৈ ইয়াতে বহাই দিওঁ তেতিয়াহ'লে কি হ'ব ইকুৱেল এ ঠাইত বহাইছো 2b মাইনাছ 20 আৰু কি আছে লগতে প্লাছ বি আছে ইকুৱেল 160 আছে। ইয়াতে 2b আৰু b প্লাছ কৰিলে কি হ'ব 3b আৰু 160 আৰু 22 হৈ গ'লে কি হ'ব প্লাছ 20 তো হ'ব 180। তো 3b ইকুৱেল কি থাকিব 180। তো 3 ৰে যদি 180 হৰণ কৰি দিওঁ তেতিয়াহ'লে b ইকুৱেল কি হ'ব 60। গতিকে বিৰ মান কি হ'ব 60 ডিগ্ৰী। গতিকে অপশ্যন বি দি আছে 60 ডিগ্ৰী গতিকে বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 22 দিয়া আছে যে একে ভূমি বিশিষ্ট আৰু একে দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত দুটা সামান্তৰিকৰ কালিৰ অনুপাত। তাৰমানে দুটা সামান্তৰিক যদি কি হয় একে ভূমিৰ ওপৰত থাকে একে ভূমি আৰু একে সমান্তৰাল ওপৰত থাকে তেতিয়াহ'লে এই সামান্তৰিক দুটাৰ কালি কি হ'ব? আমি জানো একে ভূমি আৰু একে সমান্তৰালত থকা দুটা সামান্তৰিকৰ কালি কি হয় সদায় সমান সমান হ'লে এটা যদি 5 হয় কালি আৰু এটা 5 হ'ব আৰু কেনসেল কৰিলে কি হ'ব 1:1 হ'ব। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 23 দিয়া আছে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিকৰ ভূমি একে আৰু শেষত দুটা একে দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত। যদি ত্ৰিভুজৰ কালি 20 সেন্টিমিটাৰ স্কোয়ার হয় তেতিয়াহ'লে ইহঁতৰ কালিৰ সমষ্টি হ'ব। তাৰমানে আমাক এটা সামান্তৰিক দিয়া আছে এই সামান্তৰিকৰ ভূমি আৰু এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজৰ ভূমি কি একে। তো সামান্তৰিকৰ ভূমি ত্ৰিভুজৰ ভূমি একে আৰু ত্ৰিভুজটো একে সমান্তৰালত আছে। তেতিয়াহ'লে আমি এটা উপপাদ্য পাইছিলো যে একে ভূমি আৰু একে সমান্তৰালত থকা সামান্তৰিকৰ কালিৰ আধা হয় এই ত্ৰিভুজৰ কালি। ঠিক আছে, তোমাক ত্ৰিভুজৰ কালি কিমান দি আছে 20। তো ত্ৰিভুজৰ কালি যদি 20 হয় তেতিয়াহ'লে সমান্তৰিকৰ কালি কিমান হ'ব 40। আৰু এই দুটাৰ কালিৰ সমষ্টি আমাক সুধিছে যে এই দুটাৰ কালিৰ সমষ্টি কিমান হ'ব 20 প্লাছ 40 কিমান হ'ব 60। তো গতিকে 60 সেন্টিমিটার স্কোয়ার হ'ব কি শুদ্ধ উত্তৰ অপশ্যন বি দিয়া আছে। কুৱেশ্যন নম্বৰ 24 দিয়া আছে ত্ৰিভুজ এবিচিৰ এ বি আৰু এ চি বাহুৰ ওপৰত দুটা বিন্দু ডি আৰু ই যাতে
কালি ডিবিচিৰ কালি আৰু ইবিচিৰ কালি সমান, তেতিয়াহ'লে তলৰ বিলাকৰ কোনটো শুদ্ধ হ'ব? এটা ত্ৰিভুজ দিয়া আছে এ বি চি, তো আমি আঁকি ল'ম এ বি চি ত্ৰিভুজ, আৰু এ বি আৰু এ চি বাহুৰ ওপৰত দুটা বিন্দু দিয়া আছে, এটা হ'ল ডি আৰু এটা হ'ল কি ই বিন্দু। এইবাৰ কি কৈছে যে ত্ৰিভুজ ডি বি চি আৰু ই বি চিৰ কালি সমান। তো ইয়াতে যদি মই ডি বি চি এটা ত্ৰিভুজ বনাই দিওঁ, ডি বি চি, ঠিক আছে, আৰু ই বি চিৰ কালি যদি সমান হয়, এইটো ত্ৰিভুজৰ কালি যদি কি হয় সমান হয়, তেতিয়াহ'লে আমাক সুধিছে যে তলৰ কোনটো সঁচা। অপশ্যন এ দিছে কি ডি ইৰ জোখ বি চিৰ সমান। এই ডি ই আৰু বি চি সমান, এইটো কেতিয়াও হ'ব নোৱাৰে। বিত দিছে কি ডি ই বি চিৰ সমান্তৰাল, এই ডি ই এই বি চিৰ সমান্তৰাল, এইটো হ'ব পাৰে। বাকী অপশ্যন বিলাক আগত চাই লওঁ। চিত দিয়া আছে কি ডি ইৰ জোখ এ বিৰ সমান, এই ডি ইৰ জোখ এ বিৰ সমান, এইটো নহ'ব। অপশ্যন ডি দি আছে ডি ইজ পাৰপেণ্ডিকুলাৰ টু বি চি, ইয়াতে অসমীয়াত যিটো লিখিছে সমান্তৰালটো ভুল লিখিছে, পাৰপেণ্ডিকুলাৰ মানে লম্ব, তো লম্ব লিখিব লাগিছিল, এইটো ভুল লিখিছে, তো এইটোতো হ'বই নোৱাৰে, পাৰপেণ্ডিকুলাৰটো হ'বই নোৱাৰে। তো অপশ্যন আমি দেখা পালো বিটো ইয়াৰ শুদ্ধ হ'ব, তাৰমানে এই ডি ই আৰু এই বি চি কি হ'ব সমান্তৰাল হ'ব, গতিকে অপশ্যন কি হ'ব বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 25ত দিয়া আছে তলৰ কোনটো উক্তি সত্য। তো আমি উক্তিবিলাক কৰিব লাগে, 4টা উক্তি আমাক দিয়া আছে, আৰু কোনটো সঁচা হয় এইটো বাছি উলিয়াব লাগে। এই অপশ্যনত দিয়া আছে এটা বৃত্তৰ সীমিত সংখ্যকহে সমান জ্যা থাকে, তাৰমানে এটা যদি বৃত্ত ইয়াৰ জ্যা সীমিত সংখ্যক সমান জ্যা থাকে, তো এনেকুৱা নহয় ইয়াতে আনলিমিটেড সমান জ্যা পাম, এইটোৰ লগত যদি এইটো সমান হয়, এই একে মাপৰ আমি ইয়াতে 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 যিকোনো ঠাইতে আমি একে মাপত জ্যা পাব পাৰো, গতিকে এইটো অসত্য। অপশ্যন বি দি আছে যদি এটা বৃত্তৰ তিনিটা সমান চাপত বিভক্ত কৰা হয়, প্ৰত্যেকে এটা অধিচাপ হয়। অধিচাপ কাক বুলি কোৱা হয়? এটা বৃত্ত যদি মই ইয়াতে কাটি দিওঁ, এই ডাঙৰটোক কোৱা হয় অধিচাপ আৰু সৰুটোক কোৱা হয় কি উপচাপ। এতিয়া এটা বৃত্তক যদি তিনি ভাগ কৰি দিওঁ, ঠিক আছে, তিনি ভাগ কৰিলে এই ভাগ এই ভাগ এই ভাগ হৈ গ'ল, এই তিনিটা ভাগৰ নাম অধিচাপ হ'ব নেকি? তো অধিচাপ সদায় কি হয় আধাতকে বেছি হয়, ইয়াতে যেনেকে এইটো আধাতকে বেছি হৈ আছে, এইটো আধাতকে কম, উপচাপ বিলাক আধাতকে কম হয় আৰু অধিচাপ বিলাক আধাতকে বেছি হয়। তো ইয়াতে তিনিটা ভাগ গোটেইকেইটা আধাতকে কমেই হ'ব, গতিকে এইটো উপচাপে হ'ব, অধিচাপ নহ'ব, গতিকে এইটো নহ'ব। বাকি নেক্সট চিট দিয়া আছে কি বৃত্ত সমতলিক আকাৰ হয়, বৃত্ত এটা সমতলিক আকাৰ হয়, বৃত্ত যে আঁকিছো এই বৃত্তটো এটা প্লেনত আঁকিছো, এটা পেজত আঁকিছো, ইয়াক আমি ধৰিব নোৱাৰি, ইয়াৰ কোনো ধৰণৰ হাইট নাই, তো গতিকে এইটো সমতলিকে হয়, প্লেনত হয়, তো এইটো সঁচা হয়, অপশ্যন চি হ'ব শুদ্ধ। বাকি যদি অপশ্যন ডি চাও কি দি আছে এটা বৃত্তাংশ বৃত্তৰ জ্যা আৰু অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰত। বৃত্তাংশ মানে কি দুটা ব্যাসাৰ্ধ যদি এটা বৃত্তৰ চাপৰ লগত জইন কৰি দিওঁ, তেতিয়াহ'লে এইখিনি কি কোৱা হ'ব বৃত্তাংশ বুলি কোৱা হ'ব। আৰু যদি জ্যাৰ লগত জইন কৰি দিওঁ, যদি জ্যা দি বৃত্তক ভাগ কৰি দিওঁ, তেতিয়াহ'লে এইটো বৃত্তখণ্ড বুলি কোৱা হয়। তো এইটো বৃত্তখণ্ডহে হ'ব লাগিছিল, বৃত্তাংশ নহয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 26ত দি আছে সৰ্বসম বৃত্তত এ বি আৰু চি ডি জ্যাই যদি বৃত্তত সমান কোণ কৰে, তেন্তে তলৰ কোণটো সঁচা। তাৰমানে এটা যদি বৃত্ত থাকে আৰু বৃত্তৰ দুটা সমান যদি জ্যা থাকে, এই জ্যা দুটা যদি সমান হয়, ধৰিছো এটাৰ নাম এ বি আৰু এটাৰ নাম কি চি ডি, এই দুটা যদি কেন্দ্ৰত সেম কোণ কৰে, এই কোণটো আৰু এইটো জ্যা কৰা কোণটো, এইটোৰ লগত এইটো সমান। তো এটা উপপাদ্য পাইছিলো যে যদি দুটা জ্যাই যদি কেন্দ্ৰ সমান কোণ কৰে, তেতিয়াহ'লে এই জ্যা দুডাল কি হয় সমান হয়, গতিকে এ বি আৰু চি ডি ইকুৱেল হ'ব। তো ইয়াতে এ বি ইকুৱেল চি ডি দি আছে অপশ্যন বি, গতিকে অপশ্যন বি হ'ব কি শুদ্ধ উত্তৰ। কুৱেশ্যন 27ত দি আছে এটা বৃত্তৰ এডাল জ্যাৰ দিক 10 সেন্টিমিটাৰ, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব লাগে। তো আমাক দি আছে কি এটা বৃত্তৰ এডাল জ্যা যদি 10 সেন্টিমিটাৰ, ধৰিছো জ্যাটো আমাৰ ব্যাস, ঠিক আছে, ব্যাসৰ এটা জ্যা হ'ব পাৰে, তো ব্যাসটো যদি কি হয় আমাৰ 10 সেন্টিমিটাৰ হয়, তেতিয়াহ'লে ইয়াৰ ব্যাসাৰ্ধ কি হ'ব 5 সেন্টিমিটাৰ হ'ব। তো ইয়াৰ অপশ্যনত যিটো 5 সেন্টিমিটাৰতকৈ ডাঙৰ বা সমান, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 28 যিটো প্ৰশ্ন আমাক দিয়া আছে, ইয়াতে ইংলিছত বেলেগ লিখা আছে আৰু অসমীয়াতো বেলেগ লিখা আছে, গতিকে যিটো কুৱেশ্যন আছে এইটো অসমীয়াত দিছে অৰ্ধবৃত্তস্থ কোণৰ জোখ, তো অসমীয়াটো পঢ়িলে আনসাৰ হ'ব কি ডি, আৰু যিটো ইংলিছ পঢ়ো তেতিয়াহ'লে, তো যিটো অসমীয়াত প্ৰশ্ন দিয়া আছে অৰ্ধবৃত্তস্থ কোণৰ জোখ, আমি জানো অৰ্ধবৃত্তস্থ কোণৰ জোখ কি 90 ডিগ্ৰী হয়,
কিন্তু ইংলিছত যিটো প্ৰশ্ন দি আছে অলপ দীঘলীয়াকে দি আছে, এইটো পঢ়ি চাও এইটো কি দি আছে। তো পি কিউ আৰ এছ এটা চাইক্লিক কোৱাড্ৰিলেটাৰেল বুলি কৈছে, তাৰমানে চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হৈছে। তো এটা বৃত্তত থকা এটা চতুৰ্ভুজক কি বুলি কোৱা হয়? চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ নাম দিম কি? পি কিউ আৰ এছ। আৰু ইয়াৰে কিউ পি আৰ 67, কিউ পি আৰ, কিউ পি আৰ এইটো দি আছে কিমান? 67 ডিগ্ৰী। ঠিক আছে, আৰু এছ ই আৰ দি আছে 72 ডিগ্ৰী। এছ ই আৰ এইটো দি আছে কিমান? 72 ডিগ্ৰী। তেতিয়াহ'লে কিউ আৰ এছ কিমান হ'ব? তেতিয়াহ'লে আমাক সুধিছে যে কিউ আৰ এছ এই গোটেইখিনি মান কিমান হ'ব? তো প্ৰথমে আমি জানিব লাগিব এই গোটেইখিনি। তো এই গোটেইখিনি 67 প্লাছ 72। তো 67 আৰু 72 প্লাছ 8 2 9 আৰু 6 7 13 139। এতিয়া আমি জানো এটা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি হ'লে কি হয়? 180 ডিগ্ৰী হয়। গতিকে এইটো আৰু এইটোৰ যোগফল মানে পি কোণ আৰু এই আৰ কোণৰ যোগফল এইটো কি হ'ব? 180 ডিগ্ৰী। তো এটা যদি 139 হয় তেতিয়াহ'লে আনটো ওলাবলৈ হ'লে আমি 180 পৰা 139 মাইনাছ কৰিব লাগিব। তো 10 ৰ পৰা 9 গ'লে 1 থাকে, 7 ৰ পৰা 3 গ'লে কিমান থাকিব? 4। গতিকে এনসার হবে 41। এটা অপশনত 41 আমাক দিয়া নাই। ইয়াতে 28 নম্বৰ প্ৰশ্নটো, এইটো 28 নম্বৰ প্ৰশ্নটো ভুল দিয়া আছে। 28 নম্বৰ প্ৰশ্নটো অসমীয়া শুদ্ধ হ'ব। অসমীয়াটোৰ এনসাৰ হ'ব কি? অসমীয়া প্ৰশ্নটো কি দিছে? অৰ্ধবৃত্তস্থ কোণ। তো এটা অৰ্ধবৃত্তৰ ওপৰত থকা কোণ কিমান ডিগ্ৰী হয়? সদায় 90 ডিগ্ৰী হয়। গতিকে এইটোৰ এনসাৰ হ'ব কি? অপশন ডি। বাকি 28 নম্বৰৰ যিটো ইংৰাজী প্ৰশ্ন আছে এইটোৱে হ'ব 29 নম্বৰৰ প্ৰশ্ন। তাৰমানে 29 আৰু 28 একে হৈ গৈছে। এইটো সেম প্ৰশ্ন দিয়া আছে। আৰু ইয়াৰ এনসাৰ 41 ওলাইছে। গতিকে ইয়াতে অপশনত 41 ক'ত আছে? এ। গতিকে ইয়াৰ এনসাৰ হ'ব কিমান? 41। তো যেটো আমি সলভ কৰিলো এইটো হ'ব 29 কোৱেশ্চনৰ এনসাৰ। 30 নম্বৰ কোৱেশ্চন দি আছে এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ কালি 8 সেন্টিমিটার স্কয়ার। ইয়াতে ইংৰাজী কোৱেশ্চনটো 8 সেন্টিমিটার স্কয়ার লিখা আছে। আৰু ইয়াৰ অতিভুজৰ দিশ ওলাব দিছে। তো আমাক কি কৈছে? আমাক এটা এনেকুৱা সমকোণী ত্ৰিভুজ দি আছে, মানে এটা কোণ 90 ডিগ্ৰী আৰু দুটা বাহুও সমান দি আছে, মানে আইসোস্কেল বুলি কৈছে, তাৰমানে সমদ্বিবাহু। আৰু ইয়াৰ কালি দি আছে কিমান? 8 সেন্টিমিটার স্কয়ার ইয়াৰ এৰিয়া। ঠিক আছে, তেতিয়াহ'লে এই অতিভুজ কিমান হ'ব ওলাব দিছে। যদি এইটো সমকোণী হয় তেতিয়াহ'লে এটা ভূমি আৰু এটা উন্নতি, আৰু ভূমি উন্নতি কি হ'ব? ইকুৱেল হ'ব। তো আমি জানো ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি? এৰিয়া অফ ট্ৰায়াঙ্গেল। ত্ৰিভুজৰ কালি কি হয়? হাফ ইনটু ভূমি পূরণ উন্নতি। কালি দিয়া আছে 8 আৰু হাফ ইনটু বি বুলি লিখিলো, কাৰণ ভূমি আৰু উন্নতিটো একে, যেহেতু দুটা সমদ্বিবাহু যেহেতু ত্রিভুজটা সমদ্বিবাহু হয়, তো এইটো এইচ হলে এইটো এইচ হ'ব, বা এইটো বি হলে এইটো বি হ'ব, একে হ'ব। তেতিয়াহ'লে 2 ৰ লগত 8 যদি পূৰণ কৰি দিওঁ, এইফালে 2টো এইফালৰ পৰা এইফালে আহিলে কি হ'ব? 8 ৰ লগত 16 হৈ যাব। 2 8 ৰ লগত পূৰণ হৈ 16 হ'ব, আৰু এইফালে দিব কি? বি স্কয়ার। 16 4 স্কয়ার কৰিলে 16 হয়, গতিকে বিৰ মান কি হ'ব? 4। তো বি পালো কিমান? 4। তো বিৰ মান যদি 4 হয় তেতিয়াহ'লে এইচৰ মান কি হ'ব? 4 হ'ব। এতিয়া যদি আমি এই অতিভুজ ওলাব লাগে, তেনে পাইথাগোরাসের সূত্র ইউজ করি। পাইথাগোরাসের ফর্মুলা মধ্যে কি হয়? কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। কর্ণ স্কয়ার ইকুয়াল ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। তো কর্ণ ইকুয়াল কি হ'ব? ভূমি 4 স্কয়ার প্লাস লম্ব 4। তো 4 4 গুণ 16 প্লাস 16 16 16 হয় 32। এটা কর্ণ স্কয়ার উপর স্কয়ার তুলে দিলে কি হবে? রুট হবে। তো রুট ওভার 32। তো রুট ওভার 32 অপশন ডি দিয়ে আছে, গতিকে অপশন ডি হবে উত্তর। 31 দিয়ে আছে 9 root over 3 সেন্টিমিটার স্কয়ার। 9 root over 3 সেন্টিমিটার স্কয়ার কালি বিশিষ্ট এটা সমবাহু ত্রিভুজৰ প্ৰতিটো বাহুৰ যোগ। আমাক এটা সমবাহু ত্রিভুজ দিয়া আছে, মানে তিনিটা বাহু সমান, আৰু এই ত্রিভুজৰ কালি দিয়া আছে কিমান? 9 root over 3। তেতিয়াহ'লে ইয়াৰ এই বাহুবিলাকৰ মান কিমান? তো আমি জানো কি এটা সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলা কি? √3/4 a স্কয়ার। আর ইয়ার মান কি দিছে? 9 root over 3। তো একটু যদি সমাধান করি এর মান হলো, এর মানটাই হবো ইয়ার বাহুর মান। তো এইফালে √3 এইফালে √3 ক্যান্সেল করি, বাকি 4 তো এইফালে হরণ হয়ে আছে, এইফালে গেলে কি হবে? পূরণ। তো 4 9 গুণ কিমান হ'ব? 36। তো a স্কয়ার ইকুয়াল কি হবে? 36।
আৰু a স্কোয়াৰ আৰু 36 কি স্কোয়াৰ হলে 36 হয় 6 স্কোয়ার গতিকে স্কোয়ার স্কোয়ার ক্যান্সেল তো এর মান হবে কিমান 6 তো অপশন 6 দিয়া আছে সি গতিকে সি হ'ব শুদ্ধ উত্তৰ কোয়েশ্চন 32 দিয়া আছে এটা আয়তীয় ঘনকৰ তিনিখন সন্নিহিত পৃষ্ঠৰ কালি দিয়া আছে কি এ বি সি ইয়াৰ আয়তন কিমান এইটো সলভ কৰাৰ কাৰণে এটা আয়তীয় ঘনক আমি আঁকি লম আৰু আয়তীয় ঘনকটোৰ আমি দিশ এক্স বুলি ধৰিম প্ৰস্থক ৱাই বুলি ধৰিম আৰু যিটো হাইট আছে সেইটো জেড বুলি ধৰিম তেতিয়াহ'লে আমাৰ প্ৰশ্নত কি কৈছে যে তিনিটা সন্নিহিত পৃষ্ঠকালি সন্নিহিত পৃষ্ঠ মানে কি লগ লগাকৈ থকা তিনিটা পৃষ্ঠকালি এই ধৰিছো ফ্ৰণ্টৰটো এই চাইডৰটো আৰু ওপৰটো এই ওপৰটোৰ কালি কি হ'ব এইটোৰ কালি হ'ব এক্স ৱাই আৰু ইয়াক আমি এ বুলি ধৰিম ঠিক আছে যিহেতু আমাক এ বি চি দিয়া আছে ইয়াৰ কালি কি হ'ব এক্স জেড হ'ব আৰু ইয়াক আমি কি বুলি ধৰিলো বি আৰু এইটো হ'ব কি ৱাই জেড এটা সাইড ৱাই আছে আৰু এটা সাইড জেড আছে দুটা পূৰণ কৰিলে কি ৱাই জেড তো এইটোক আমি চি বুলি ধৰিম ঠিক আছে এতিয়া যদি আমি এই সন্নিহিত পৃষ্ঠকেইটাৰ কালি যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এক্স ৱাই ইনটু ৱাই জেড ইনটু জেড এক্স আৰু এক্স ৱাইক আমি কি বুলি ধৰিছিলো এ ইনটু ৱাই জেডক আমি বি ধৰিছিলো আৰু জেড এক্সক আমি চি বুলি ধৰিছিলো তেতিয়াহ'লে এ বি চি হ'ব ৰাইট হেণ্ড চাইডত আৰু এইকেইটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এক্স স্কোয়াৰ ৱাই স্কোয়াৰ আৰু জেড স্কোয়াৰ ইকুৱেল এ বি চি ইয়াৰ পৰা যদি আমি এক্স ৱাই জেড ওলাওঁ এক্স ৱাই জেডটো কি হ'ব হোল স্কোয়াৰ হ'ব যেহেতু তিনিটাৰ ওপৰত স্কোয়াৰ আছে কমন ল'লে হ'ব স্কোয়াৰ হোল স্কোয়াৰ ইকুৱেল কি হ'ব এ বি চি আৰু ইয়াৰ পৰা যদি আমি এক্স ৱাই জেডটো খালী কৰি স্কোয়াৰটো সেইফালে লৈ যাওঁ তেতিয়াহ'লে স্কোয়াৰটো সেইফালে গ'লে কি হ'ব ৰুট অভাৰ এ বি চি এইফালে কি থাকিব এক্স ৱাই জেড এতিয়া এক্স ৱাই জেডটো মানে কি এক্সক কি বুলি ধৰিছিলো দিশ ৱাই প্ৰস্থ আৰু জেডটো কি উচ্চতা এই তিনিটা পূৰণ হলে কি বুজায় ইয়াৰ আয়তন বুজায় তিনিটা সাইড পূৰণ কৰিলে আমি কি পাওঁ আয়তন তো আয়তন কি 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 পালো আমি ৰুট ওভার এ বি সি যেহেতু ৰুট ওভার এ বি সি দিয়া আছে অপশন ডি গতিকে অপশন ডি হ'ব উত্তৰ কোয়েশ্চন নাম্বার 33 দিয়া আছে দুটা গোলকৰ আয়তন অনুপাত দিছে 1:8 সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব দুটা গোলক দিয়া আছে ঠিক আছে এটা যদি 1 হয় আৰু এটা হ'ব কি 8 ইয়াৰ আয়তন 1 যদি হয় আৰু ইয়াৰ আয়তন কি হ'ব 8 ঠিক আছে ইয়াৰ এইটো ভলিউম 1 বুলি ধৰিছো আৰু এইটো ভলিউম 2 বুলি ধৰিছো ঠিক আছে তো যেটো সৰু গোলক আছে ইয়াৰ আয়তন 1 আৰু যেটো ডাঙৰ গোলক আছে ইয়াৰ আয়তন কি 2 ঠিক আছে এতিয়া গোলকৰ আয়তনৰ ফৰ্মুলা আমি কি জানো 4/3 পাই r কিউব ঠিক আছে s2 এইটো কি হ'ব 4/3 পাই r কিউব এইটোক আমি r1 বুলি ধৰিম আৰু ইয়াৰটো r2 বুলি ধৰিম তেতিয়াহ'লে কি হ'ব আমি যদি অনুপাত লওঁ কাটাকাটি কৰিলে কি হ'ব পাই পাই ক্যান্সেল 4/3 লগত 4/3 ক্যান্সেল পাইৰ লগত পাই ক্যান্সেল থাকিব কি r1 কিউব is to r2 কিউব ঠিক আছে r1 কিউব is to r2 কিউব তো এই দুটার মান কি দিয়েছিল 1:8 তো ইকুয়াল কি হবে 1:8 আৰু r1 কিউব আৰু r2 কিউব ইয়াক কি লিখা যায় r1 কিউব বাই r2 কিউব ইকুয়াল 1/8 আৰু যদি আমি কিউব দুটা কমন লওঁ r1 বাই r2 হোল কিউব ইকুয়াল ইয়াতে লিখা যায় 1/2 হোল কিউব লিখা যায় তো কিউব কিউব ক্যান্সেল থাকিব কি r1 বাই r2 ইকুয়াল 1/2 তার মানে r1 এর মান আমি 1 আৰু r2 এর মান কি পালো আমি 2 এতিয়া এই দুটার আমি পৃষ্ঠকালি অনুপাত ওলাব লাগে পৃষ্ঠকালি কি আমি গোলকৰ পৃষ্ঠকালি ফর্মুলা জানো কি 4 পাই r স্কয়ার তো এটার যদি 4 পাই r1 স্কয়ার হয় তো আর এটা কি হবে 4 পাই r2 স্কয়ার ঠিক আছে তো ইয়াতে এই দুটা ক্যান্সেল করে দিন যেহেতু অনুপাত ওলাই আছো ক্যান্সেল করে পারি তো r1 স্কয়ার is to r2 স্কয়ার থাকিল তো r1 পাইছিলো আমি কিমান r1 পাইছিলো 1 আর r2 পাইছিলো কি 2 গতিকে r1 এর ঠাইত হ'ব 1 স্কয়ার আর r2 এর ঠাইত হ'ব কি 2 স্কয়ার তো आंसर কি হ'ব 1:4 তো 1:4 দিয়া আছে অপশন বি দিয়া আছে 1:4 গতিকে অপশন বি শুদ্ধ উত্তৰ কোয়েশ্চন নাম্বার 34 দিয়া আছে যে ব্যাসাৰ্ধ যদি r/2 হয় আৰু নতি উচ্চতা যদি 2l হয় তেতিয়াহ'লে এটা শংকুৰ মুঠ পৃষ্ঠকালি কি হ'ব তো এটা শংকুৰ মুঠ পৃষ্ঠকালি ফৰ্মুলা কি পাই r ইনটু r প্লাস l তো এই ফৰ্মুলাত আমি r ৰ ঠাইত কি বহাব লাগিব r/2 বহাব লাগিব আৰু নতি উচ্চতা 2l মানে l ৰ ঠাইত আমি 2l বহাব লাগিব তো পাই r ৰ ঠাইত আমি কি বহাম r/2 ইনটু r ৰ ঠাইত হ'ব কি r/2 প্লাস l ঠাইত কি হ'ব 2l তো পাই into r/2 into
r/2 প্লাস 2l। 4 যদি এই দুটা হরণ কৰো এটা হব কি r/4 প্লাস 4 যদি 4l হরণ কৰো 4 4 ক্যান্সেল হব থাকিব কি l। তো পাই r ইন্টু l প্লাস r/4। তো অপশন কোড দিয়ে আছে পাই r ইন্টু l প্লাস r/4। তো অপশন কি হব সি হব উত্তর। কোয়েশ্চেন নম্বর 35 দিয়া আছে যে শ্রেণী অন্তরাল 70 ৰ পৰা 100 ইয়াৰ শ্রেণী চিহ্ন কি। তো আমি জানো কি এটা শ্রেণী অন্তরালৰ এই নিম্ন সীমা আৰু এই উচ্চ সীমা এই দুটা প্লাস কৰি 2 ৰে ডিভাইড কৰি দিলে কি হ'ব ইয়াৰ শ্রেণী চিহ্ন লাগিব। তো 70 প্লাস 100 ডিভাইডেড বাই 2। 70 আর 100 করলে 170 বাই 2। 170 কে 2 রে ডিভাইড করলে কি হবে 170 কাটিলে কিমান হ'ব 2 8 গুণ 16 এক বেশি হ'ব 10 2 5 গুণ 10। আনসার হ'ব কিমান 85। তো ইয়াৰ অপশন হ'ব কি ডি। কোয়েশ্চন নম্বৰ 36 দিয়া আছে যে তথ্যৰাজি এটা ইয়াতে আমাক ডেটা দিয়া আছে 25 81 এনেকে ডেটা কিছুমান দিয়া আছে আৰু এই ডেটাৰ পৰিসৰ ওলাব দিছে। ঠিক আছে ৰেঞ্জ ওলাব দিছে। তো কোনো ডেটার পরিসর বা রেঞ্জ কেনেকে ওলায় সর্বোচ্চ মান মাইনাস সর্বনিম্ন মান। তো সর্বোচ্চ মান কিমান আছে এই ডেটার সবতকে ডাঙৰ মানটো কি 91। তো সর্বোচ্চ মান 91 মাইনাস সর্বনিম্ন মান ইয়াতে সর্বনিম্ন মান 7। এটা সর্বনিম্ন মান কিমান আছে 7। গতিকে 7 মাইনাস কৰিম তো 91 ৰ পৰা 7 গলে কিমান থাকে 84। তো 91 ৰ পৰা 7 মাইনাস কৰিলে কিমান থাকিব 84। গতিকে 84 হ'ব কি শুদ্ধ উত্তৰ। কোয়েশ্চন নম্বৰ 37 দিয়া আছে যে এটা লুডু গুটিৰ 6খন পিঠিত থকা সংখ্যাবোৰ হ'ল। তাৰমানে এটা লুডু গুটিৰ 6টা সাইড থাকে আৰু 6টা সাইডত এটা 2 লিখা আছে এটাত 1 লিখা আছে 2 লিখা আছে দুটাত 3 লিখা আছে দুটা পিঠিত 3 লিখা আছে এটাত 5 লিখা আছে আৰু এটাত কি লিখা আছে 6 লিখা আছে। এতিয়া কৈছে লুডু গুটিটো এবাৰ মাৰি পঠিওৱা হয় তেতিয়াহ'লে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান। তাৰমানে এই লুডু গুটিত অযুগ্ম সংখ্যা কিমান আছে। তো আমি দেখা পাই আছো 1 অযুগ্ম 3 3 আৰু 5 এইকেইটা অযুগ্ম কেইটা আছে 4টা অযুগ্ম সংখ্যা আছে। আৰু তলত কি হ'ব টোটেল সম্ভাৱিতা কেনেকে ওলায় যাৰ সম্ভাৱিতা ওলাব দিয়ে এইটো ওপৰত আৰু টোটেল ফলাফলটো তলত বহায়। তো ফলাফল কেইটা আছে 6টা 1 2 3 4 5 6। গতিকে তলত হ'ব 6 কাটাকাটি কৰিলে কিমান হ'ব 2/3। তো আনসার হ'ব কি 2/3। নেক্সট কোয়েশ্চন নম্বৰ 38 আৰু 39 এই দুটা ডাইরেকশন দিয়া আছে কি যে এই দুটা কি এসারশন আৰু রিজন মানে কাৰণৰ উক্তি আৰু দাবীৰ উক্তি থাকিব। ঠিক আছে আৰু এই দুটা উক্তি পঢ়ি আমি এই 4টা অপশনৰ কোনটো সঁচা হয় তো এইটো আমি বাছি উলিয়াব লাগে। তো 38 প্রশ্নত কি দিয়া আছে যে দাবীৰ উক্তি দিয়া আছে যে দুটা যিকোনো অপরিমেয় সংখ্যাৰ যোগফল সদায় এটা অপরিমেয় সংখ্যা হয়। এইটো কথা সঁচা। সাইডত রাইট চিন দি ৰাখিম যে দুটা অপরিমেয় সংখ্যা যদি আমি যোগ কৰো আমি এটা অপরিমেয় সংখ্যাই পাম। নেক্সট কাৰণৰ উক্তি দিয়া আছে যে দুটা অপরিমেয় সংখ্যা আছে যাৰ যোগফল এটা পৰিমেয় সংখ্যা। দুটা অপরিমেয় সংখ্যা আছে যাৰ যোগফল এটা পৰিমেয় সংখ্যা। এইটো মিছা যে দুটা অপরিমেয় সংখ্যা যোগ কৰিলে আমি কেতিয়াও পৰিমেয় সংখ্যা নাপাম আমি অপরিমেয় সংখ্যাই পাম। ঠিক আছে গতিকে এ শুদ্ধ আর ভুল। ঠিক আছে মানে এ সত্য আর অসত্য। তো এইটো অপশন দিয়া আছে কি এই যে এ সত্য আৰু আর অসত্য। তো অপশন কি হ'ব সি হ'ব শুদ্ধ উত্তৰ। কোয়েশ্চন নম্বৰ 39 দাবীৰ উক্তি দিয়া আছে যে 2, -3 আৰু 10, -4 এই বিন্দু দুটা একেটা চকত আছে। তো একেটা চকত থাকিবলৈ হলে বিন্দু দুটাৰ চিনবিলাকো চকৰ চিনবিলাকো কি হলে সেম হ'ব লাগিব। তো এক্সৰ যিটো মান আছে ইয়াতে কি আছে প্লাস আছে ইয়াৰ যিটো এক্সৰ মান আছে ইয়াতে কি আছে প্লাস আছে। গতিকে এক্সৰ মান ঠিক আছে ওয়াইৰ মানত মাইনাস আছে ওয়াইৰ মানত কি আছে মাইনাস আছে। তো দেখা পালো যে ইয়াতে চিন হল কি প্লাস মাইনাস ইয়াতে কি হল প্লাস মাইনাস। তার মানে একেটা চকত আছে এইটো শুদ্ধ হ'ব সত্য। কাৰণৰ উক্তি দিয়া আছে কি -2, -2 ক্ৰমে 5 5 তৃতীয় আৰু প্ৰথম চকৰ কোণৰ সমদ্বিখণ্ডকৰ উপস্থিত। তাৰ মানে তৃতীয় আৰু প্ৰথম চকত আছে। তো এইটো প্রথম এইটো দ্বিতীয় এইটো তৃতীয় আৰু এইটো চতুৰ্থ। ঠিক আছে তো আমাক কৈছে কি যে এইটো তৃতীয় চক আৰু এইটো প্ৰথম চক এই চক দুটা যদি আমি এনেকে সমদ্বিখণ্ডিত কৰো ঠিক আছে তেতিয়াহ'লে এইটো ইয়াৰ ওপৰত থাকিব এইটো ইয়াৰ ওপৰত থাকিব। তো দুটা বিন্দু দুটা ওপৰত থাকিব। ঠিক আছে -2। তো এতিয়া যদি আমি বিন্দু দুটা বহাও ঠিক আছে বিন্দু দুটা বহালে কি পাম
তো ইয়াতে দেখা গৈছে যিটো প্ৰথম বিন্দু দি আছে এটা -2 আৰু -2 আছে মাইনাছ মাইনাছ চিন আছে তো মাইনাছ মাইনাছ থাকিলে এইটো কি হয় তৃতীয় চবতে হয় আৰু ইয়াতে কি দিছে 5 আৰু 5 দুটাতে প্লাস আছে আৰু দুটাতে প্লাস থাকিলে কি হয় প্ৰথম চবত হয় আৰু মান দুটা যেহেতু একে গতিকে সমানুপাতিক হ'ব গতিকে এইটো কি হ'ব সত্য হ'ব তো তাৰ মানে কি দাবীৰুক্তি আৰু কাৰণোক্তি দুটাই কি হয় সত্য হয় এতিয়া আমি চাব লাগিব যে এই যিটো কাৰণৰ উক্তি আছে এই দাবীৰ উক্তিৰ লগত কিবা সম্পৰ্ক আছে নেকি কিবা লিংক আছে নেকি দুটা পঢ়ি আমি বুজি পালো যে দাবীৰ উক্তিৰ লগত কাৰণৰ উক্তিৰ লগত কোনো সম্পৰ্ক নাই এইটোও সত্য এইটোও সত্য কিন্তু এই দুটাৰ মাজত কোনো সম্পৰ্ক নাই গতিকে ইয়াৰ অপচন কি হ'ব যে দাবীৰ উক্তি এ আৰু কাৰণৰ উক্তি আর উভয় শুদ্ধ কিন্তু কাৰণৰ উক্তি দাবীৰ উক্তি সঠিক ব্যাখ্যা নহয় গতিকে ইয়াৰ অপচন হ'ব কি বি কুৱেশ্যন নম্বৰ 40 দিয়া আছে প্রদত্ত চিত্ৰত L1 সমান্তৰাল L2 আৰু y এর মান হ'ব তাৰমানে ইয়াতে এই L1 আৰু এই L2 ৰেখা দুটা সমান্তৰাল হয় আৰু ইয়াৰ পৰা আমি y এর মান ওলাব লাগে তো প্ৰথমতে আমি বুজি ল'ম এই যিটো x ৰ মান আছে এই x2 মানে এই কোণটোৰ লগত সমান হয় কাৰণ কি যে দুটা সমান্তৰাল ৰেখাক এটা ছেদকে ছেদ কৰিলে এই কোণ দুটা কি হয় ইকুৱেল হয় আৰু এই দুটা কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় তেতিয়াহ'লে এইটো কি হ'ব x এতিয়া এই 3x আৰু x এই দুটা আমি যোগ কৰি কিমান পাম 180 ডিগ্ৰী পাম কাৰণ এই দুটা এটা সৰল ৰেখাৰ ওপৰত আছে তো 3x plus x equal to কি হ'ব 180 ডিগ্ৰী ইয়াতে 4x equal to কি হ'ব 180 ডিগ্ৰী আৰু x ৰ মান কি হ'ব 180 divided by 4 তো 4 ৰে হৰণ কৰিলে কি হ'ব 4 4 বার 16 বাকি থাকিব 2 2 20 হ'ব 4 4 20 45 ডিগ্ৰী ঠিক আছে তো x ৰ মান কি পালো আমি 45 ডিগ্ৰী এতিয়া x ৰ মান যদি 45 পাইছো তেতিয়াহ'লে এই x ৰ মান আমি 45 পালো তো এইটো যদি 45 হয় তেতিয়াহ'লে এইটো কিমান হ'ব এতিয়া এই x আৰু এই y এই দুটা কি আছে সৰল ৰেখাৰ ওপৰত আছে গতিকে এই দুটাৰ যোগফল কিমান হ'ব 180 হ'ব তো এটা যদি 45 হয় তেতিয়াহ'লে এইটো কি হ'ব তো 180 পৰা 45 মাইনাস কৰিব লাগিব তো 10 পৰা 5 গ'লে 5 থাকে ইয়াতে 7 পৰা 4 গ'লে 3 থাকে 135 তো অপশন 135 দি আছে বি তো বি হ'ব কি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 41 দি আছে যে কাষৰ চিত্ৰত যদি y বাই x ইকুৱেল 5 হয় আৰু y বাই x ইকুৱেল 4 হয় তেন্তে x ৰ মান কি হ'ব তো আমাক কি দি আছে y বাই x ইকুৱেল 5 তো ইয়াৰ পৰা যদি y এক সাইডত ৰাখো তেতিয়াহ'লে x টো ইফালে গ'লে পূৰণ হ'ব তো হ'ব কি y এর মান 5x আৰু এটা দি আছে কি y বাই x ইকুৱেল কি 4 দিয়া আছে যেটো ইংলিশত যেটো কোশ্চেন দিয়া আছে এটো z দিয়া আছে z বাই x গতিকে এটো হ'ব কি z তো z বাই x ইকুৱেল কি দিয়া আছে 4 গতিকে z ৰ মান কি হ'ব 4x তো আমি y এর মান পালো 5x z এর মান পালো কি 4x এতিয়া y z আৰু x এই তিনিটা কোণ কি আছে এটা সৰল ৰেখাৰ ওপৰত আছে গতিকে তিনিটাৰ যোগফল কি হ'ব 180 ডিগ্ৰী তাৰ মানে x plus y plus z equal 180 ডিগ্ৰী এতিয়া যদি মানবিলাক বহাই দিওঁ x ৰ ঠাইত x হ'ব y ৰ ঠাইত আমি বহাম কি 5x যেহেতু y এর মান কি পাইছো 5x প্লাস z ৰ ঠাইত কি লিখিম 4x equal 180 ডিগ্ৰী x 5x যোগ কৰিলে 6x 6x আৰু 4x কি হ'ব 10x equal 180 ডিগ্ৰী 0 0 cancel থাকিব x equal 18 x ৰ মান কিমান হ'ব 18 তো গতিকে ডি অপশন শুদ্ধ কোৱেশ্চন নম্বৰ 42 দিয়া আছে প্ৰদত্ত চিত্ৰত AB সমান BC আৰু AD সমান BC তেতিয়াহ'লে এংগেল BDC সমান হ'ল ইয়াতে আমাক এই যিটো বাহু আছে এই বাহু সমান সমান এইটো দিয়া আছে আৰু এই বাহু সমান সমান এইটো দিয়া আছে আৰু আমাক সুধিছে কি এংগেল BDC সমান এই যিটো এংগেল BDC এইটো কোণ ঠিক আছে এংগেল BDC এইটো কোণ কোনটো কোণৰ লগত সমান হ'ব তো যেহেতু আমাক বিপৰীত বাহুবিলাক সমান দি আছে তাৰ মানে কি এইটো এটা সমান্তৰিক হয় সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান্তৰাল হয় আৰু এই কৰ্ণডালে কি কৰিছে এটা ছেদক হিচাপে কাম কৰিছে তো ছেদক হলে এই ফলৰ কোণটো আৰু এই ফলৰ কোণটো কি হ'ব সমান হ'ব কাৰণ কি ইহঁত দুটা একান্তৰ অন্তঃকোণ তো এই ফলৰ কোণটো আৰু এই ফলৰ কোণটো কি হ'ব ইকুৱেল হ'ব তো গতিকে এই এংগেল BDC মানে এইটো কোণৰ সমান হ'ব এংগেল ABD ৰ সমান গতিকে অপশন কি হ'ব বি শুদ্ধ উত্তৰ 43 দিয়া আছে যে যদি AB সমান সমান AC আৰু ACD যদি 110 ডিগ্ৰী হয় তেতিয়াহ'লে এংগেল A কিমান ইয়াৰ পৰা আমাক এই এংগেল এর মান ওলাব দিছে এই বহিকোণটো দি আছে 110 এংগেল A কোণ ওলোৱাৰ আগতে প্ৰথমে আমি এই C ৰ অন্তঃকোণটো ওলাই লওঁ
ঠিক আছে, তো এইটো যদি 110 হয় তো এইটো কি হ'ব 70 ডিগ্ৰী হ'ব, কাৰণ এই ভিতৰৰ কোণটো আৰু এই বাহিৰৰ কোণটো দুটা কি হৈছে এটা সৰলৰেখাৰ ওপৰত আছে, গতিকে দুটা যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব। গতিকে এইটো 110 হলে এইটো কি হ'ব 70 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া এইটো যদি 70 হয়, যেহেতু এই ত্ৰিভুজটোৰ এই বাহুটো আৰু এই বাহুটো কি সমান দিয়া আছে, তো এটা ত্ৰিভুজৰ দুটা বাহু সমান হলে ইয়াৰ দুটা কোণো সমান হৈ যায়। তো এইটো যদি 70 ডিগ্ৰী হয় তো এইটো কি হ'ব 70 ডিগ্ৰী, 70 ডিগ্ৰী হ'ব। তেতিয়াহ'লে এটা ত্ৰিভুজৰ দুটা কোণ পাইছো আৰু এটা কোণ ওলাব লাগে, তেতিয়াহ'লে আমি কি কৰিম 180ৰ পৰা এই দুটা কোণ মাইনাছ কৰি দিম। তো 180ৰ পৰা যদি 70 আৰু 70 মাইনাছ কৰি দিম, 70 কিমান কিমান হ'ব 140। তো 180ৰ পৰা যদি 140 মাইনাছ কৰো তেতিয়াহ'লে এর মান কিমান থাকিব 14 ডিগ্ৰী। তো অপশন বি দিয়া আছে 14 ডিগ্ৰী, গতিকে অপশন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 44 দিয়া আছে প্ৰদত্ত চিত্ৰত আৰ পি কিউৰ মান কিমান, আৰ পি কিউ, ঠিক আছে, আৰ পি কিউ তার মানে এই কোণটোৰ মান কিমান হ'ব। তো যেহেতু ত্রিভুজ দুটা কি হয় ত্রিভুজ এ বি সি আৰু ত্রিভুজ পি কিউ আর যেহেতু সদৃশ্য কেনেকুৱা হয়, ইয়াৰ এটা বাহুৰ লগত ইয়াৰ এটা বাহু ইকুৱেল আৰু ইয়াৰ এটা কোণৰ লগত ইয়াৰ এটা কোণ কি হৈ আছে ইকুৱেল হৈ আছে, লগতে আৰু এটা বাহুৰ লগত আৰু এটা বাহু সমান দি আছে। তাৰ মানে কি ক'ব পাৰো যে এই ত্ৰিভুজ দুটা কি হয় সদৃশ্য হয়, দেখাত কি হয় সেম হয়। তেতিয়াহ'লে এই যিটো এ কোণ এই পি কোণৰ লগত কি হয় ইকুৱেল হ'ব, তেতিয়াহ'লে আমি কি লিখিব পাৰি 3x ইকুৱেল 2x প্লাছ 20। ইয়াৰ পৰা যদি x এর মান ওলাও এই 2x এইফালে আহিলে মাইনাস হ'ব, তো 3x এর পৰা 2x গ'লে x থাকে, ইকুৱেল কি হ'ব 20 ডিগ্ৰী। তো x এর মান কি পালো 20। এতিয়া যেহেতু আমাক ওলাব দিছে কি আৰ পি কিউ, এংগেল আৰ পি কিউ, তো আৰ পি কিউত কি আছে 2x প্লাছ 20 ডিগ্ৰী। এই যিটো পি কোণ আছে বা আৰ পি কিউ কোণ আছে এইটোৰ মান কিমান আছে 2x প্লাছ 20। তো ইয়াতে x এর ঠাইত x এর মান বহাই দিম, 2 ইনটু x এর জায়গাত কি বহাই দিম 20 প্লাছ 20। তো 2 ইনটু 20 করলে কি হলো 40 প্লাস 20, তো অ্যান্সার হবে কিমান 60, তো অ্যান্সার হবে 60। তো অপশন সি দিয়া আছে 60, গতিকে অপশন সি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45 দিয়া আছে এটা চিত্ৰ আমাক দিয়া আছে আৰু এই চিত্ৰটো চাই আমি আনসার কৰিব লাগে। তো প্রশ্ন দিয়া আছে এ বি সি ডি সামান্তরিকর বাহুবোৰৰ মধ্যবিন্দু পি কিউ আর এস হয় আৰু এ সি যদি 10 হয় বি ডি হয় 12, তেতিয়াহ'লে পি কিউ আর এস ৰ পৰিসীমা কিমান হ'ব। তো পি কিউ আর এস মানে কি এই ভিতরে যিটো চতুর্ভুজ আছে ইয়াৰ পৰিসীমা মানে এই চাৰিটা বাহুৰ যোগফল কিমান। তো আমি এটা উপপাদ্য পাইছিলো এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল এই তৃতীয় বাহুত কি হয় সমান্তৰাল হয় আৰু আধা হয়। তো এইটো যদি 10 হয় এইটো কি হ'ব 5 হ'ব। ঠিক আছে, তো আমি যদি এ ডি সি এইটো এটা ত্ৰিভুজ হিচাপে কনচিডাৰ কৰো তেতিয়াহ'লে এই এছ আৰু আৰ দুটা বিন্দু কি মধ্যবিন্দু হয়, তেতিয়াহ'লে এইটোৰ সমান্তৰাল হ'ব আৰু লগতে এইটো কি হ'ব আধা হ'ব। গতিকে এ চি যদি কি হয় 10 হয় তো এছ আৰ কিমান হ'ব 5। তো এছ আৰ কিমান হ'ব 5। তো এছ আৰ যদি 5 হয় পি কিউ কি হ'ব 5। একেদৰে বি ডি যদি 12 হয় পি এছ হ'ব কি 6। তো এইফালে কি হ'ব 6। তো এই দুটা পালো 5 আৰু এই দুটা পালো কি 6। তো গতিকে এটা প্লাস করলে কি হবে 5 5 10 আর 6 6 12, 10 আর 12 কিমান হয় 22। তো অপশন এ দিয়া আছে 22, গতিকে অ্যান্সার হ'ব কি 22 সেন্টিমিটার। তো 45টা কোশ্চেন আমি শেষ কৰিলো। কাৰ কিমানটা শুদ্ধ হৈছে কমেন্টত নিচে জনাব আৰু লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মই আকৌ কৈ আছো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।